দিল্লীত যিখিনি মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হৈছে প্ৰায়বিলাকৰ সমষ্টিতে মই কেম্পেইন কৰিব গৈছিলোঁ। এনেকৈ আজি ধৰ্মেন্দ্ৰ প্ৰধান মন্ত্ৰী হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ সমষ্টিত মই কেম্পেইন কৰিছোঁ। শিৱৰাজ চৌহান আজি মন্ত্ৰী হৈছে বিদিশা। মধ্যপ্ৰদেশত অৰুণোদয় আঁচনি লৈ যোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহু দিনৰ পৰা জড়িত হৈ আছোঁ। জুৱেল ওৰাম মন্ত্ৰী হৈছে, জুৱেল ওৰামৰ সমষ্টিটো এইবাৰ মই কেম্পেইন কৰিছোঁ। অন্নপূৰ্ণা দেৱী কেবিনেট মন্ত্ৰী হৈছে, অন্নপূৰ্ণা দেৱীৰ সমষ্টিটো মই কেম্পেইন কৰিছোঁ। গতিকে এইবাৰ যিমানবিলাক কেবিনেটত মন্ত্ৰী হৈছে, যদি বিগ ফ'ৰ বাদ দিওঁ, নাড্ডা চাহাব, অমিত শ্বাহ, প্ৰধানমন্ত্ৰী, জয়শংকৰ, নিৰ্মলা সীতাৰমণ, এইখিনিক যদি মই বাদ দিওঁ, বাকী প্ৰায়বিলাকৰ সমষ্টিতে যোৱা 2 মাহত মই কেম্পেইন কৰিছোঁ, নহ'লে তেওঁলোকৰ ৰাজ্যৰ বিধানসভা সমষ্টিত তেওঁলোকৰ লগত কেম্পেইন কৰিছোঁ। গতিকে মোৰ লগত সম্পৰ্কটো এতিয়া ঘৰুৱা। আৰু আগতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই এপইণ্টমেণ্ট ল'ব লাগে, কিবা ল'ব লাগে, বহুত প্ৰক্ৰিয়া আছিলে। এতিয়া মোবাইলতো যদি কৈ দিওঁ যে মোৰ ঘৰলৈকে আহি যা মই তোৰ ঘৰত গৈ আছোঁ, একেবাৰে মসৃণ হৈ গ'ল। ধৰক যোৱা চৌথা দিনাখনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ যে আপোনাক এবাৰ মই লগ কৰিব খোজোঁ, বোলে নহয় ময়ে আপোনাৰ ঘৰত আহি আছোঁ। বা কেতিয়াবা কোনোবা এজন এতিয়া যিটো চেণ্ট্ৰেলৰ মন্ত্ৰী, যাকে মই ফোন কৰোঁ, হয় মই তেওঁৰ ঘৰত উইদাউট এপইণ্টমেণ্ট যাব পাৰোঁ বা তেওঁ মোৰ ঘৰত উইদাউট এপইণ্টমেণ্ট আহিব পাৰে। মই ভাবোঁ যে বহুদিনৰ মূৰত অসমৰ, মই বেলেগৰ লগত কাকো তুলনা নকৰোঁ, এটলিষ্ট 1 to 1 গোটেইকেইজন মন্ত্ৰীৰ লগতে মোৰ সম্পৰ্ক। কিন্তু মোৰ সম্পৰ্ক হয়তো লাভ নাই। মোৰ যিখিনি সম্পৰ্ক, এইখিনি ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৱে প্ৰচেষ্টা থাকিব। সেইকাৰণে কেতিয়াবা অসমৰ বাহিৰত গৈ প্ৰচাৰ চলালে লাভ হয় যে 1 to 1 ৰিলেশ্যনশ্বিপ হৈ যায়। আৰু ৰাজ্যিক মন্ত্ৰী প্ৰায়বিলাকৰ সমষ্টিতে মই গৈছোঁ। এইবাৰ কেন্দ্ৰত যিমান ৰাজ্যিক মন্ত্ৰী হৈছে, পশ্চিম বংগালৰ প্ৰায় 2জন মন্ত্ৰী হৈছে, 2জন মন্ত্ৰীৰ সমষ্টিতে মই গৈ কেম্পেইন কৰিছোঁ। গতিকে মই ভাবোঁ যে এইবাৰ অসমৰ কাৰণে বহুতখিনি ভাল পৰিৱেশ আমি পাম।